সমগ্ৰ ভাৰতবৰ্ষই জানে আৰু আমি অসমীয়াই জানো যে আমাৰ প্ৰধান খেতি হ'ল ধান খেতি আৰু ধান খেতিৰ ওপৰতেই নিৰ্ভৰ কৰি বহু অসমীয়া পৰিয়াল নিজৰ জীৱন নিৰ্বাহ কৰে আৰু অসমত বেছিভাগ মাটিতেই বছৰত এবাৰ খেতি কৰে আৰু সেয়া শালি ধানৰ খেতি কৰে। আমাৰ প্ৰধান খাদ্য হৈছে ভাত, ধানৰ পৰা চাউল, চাউলৰ পৰা ভাত আৰু প্ৰত্যেক বছৰেই অসমত যিমান ধান উৎপন্ন হয় তাৰ পিছতো আমি ৰাজ্যৰ বাহিৰৰ পৰা চাউল আনিব লগা হয়। দিন যোৱাৰ লগে লগে এনেও মাটিৰ উৰ্বৰা শক্তি কমি আহিছে। খেতিয়কসকলে বহু কষ্ট কৰি বহু বাধা নেওচিও ধানৰ খেতি কৰে আৰু তাৰ পৰা ধান উৎপাদন হয়। এইবাৰ অসমত উজনিৰ পৰা নামনিলৈ অস্বাভাৱিক হাৰত নদী হওক, বিলেই হওক, খেতিপথাৰেই হওক বা জলাশয়েই হওক পানী কমি গৈছে। সমগ্ৰ অসমত উজনিৰ পৰা নামনিলৈ আন বছৰত এইটো মাহত যিমান নদী, বিল, খাল, জলাশয়, খেতিপথাৰত পানী থাকিব লাগে তাতকৈ এই বছৰত বহু পানী কমি গৈছে। খেতিপথাৰ শুকাই গৈছে, নদী, বিল সকলো শুকাই গৈছে। গতিকে অস্বাভাৱিক হাৰত পানী কমি যোৱাৰ কাৰণে সমগ্ৰ অসমত খেতিয়কসকল বেছিকৈ বিপদত পৰিছে। সকলে শালি ধানৰ খেতি কৰিছে, ধান খেতি কৰিছে। ধান খেতিত চিৰাল ফাট মেলিছে। পানী মাটিৰ তলত যিখিনি পানী থাকিব লাগে তাতকৈ স্তৰটো বহু তললৈ গৈছে আৰু পানী নাপালে কেতিয়াও ধান খেতি ভাল নহয়। আজি ৰাজ্যৰ হাজাৰ হাজাৰ লাখ লাখ কৃষকে মূৰত হাত দিব লগা হৈছে। আজি বহুতে কান্দিব লগা হৈছে। দুখত ভাগি সকলো পৰিছে কৃষকসকলে। ধান খেতিবিলাক, ধানৰ পাতবিলাক হালধীয়া হয় প্ৰথমতে, তাৰপিছত পুৰি যাবলৈ ধৰিছে ৰ'দত। ইমান গৰম, আপোনালোকে প্ৰত্যেকটো সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰি আছে। এনেও পানী কমিছে, গৰম বৃদ্ধি হৈছে। গতিকে আজিৰ তাৰিখত এই যে কৃষকসকলে যিসকলে বছৰত এবাৰ ধান খেতি কৰি নিজৰ পৰিয়াল পোহপাল দিয়ে, আজি তেওঁলোকে কান্দিব লগা হৈছে। আমি ৰাজ্যখনৰ যদি জলসিঞ্চন ব্যৱস্থাৰ কথা কওঁ, চৰকাৰী তথ্যমতে মাত্ৰ 12% পথাৰত মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে। সেয়া চৰকাৰী তথ্য। যদি আপোনালোকে সৰজমিন তদন্ত কৰে, 12ৰ পৰা যায় 3-4% খেতিত পানী পাই আছে। কাৰণ এওঁলোকে যিখিনি ব্যৱস্থা ইয়াৰ পৰা কৰে সেইখিনি হিচাপ ধৰে, কিন্তু যাই প্ৰেক্টিকেলি বহু পানী যোগান আঁচনি এতিয়াও বন্ধ হৈ আছে। যিমান হেক্টৰ মাটিত পানী যোগান দিয়া বুলি চৰকাৰী তথ্যত প্ৰকাশ হয়, কিন্তু যাই চাব কমচে কম 70-80% এনেই তথ্য দি দিছে কম। অৰ্থাৎ বৰ্তমান যদি আপুনি সৰজমিন তদন্ত কৰে, জলসিঞ্চন বিভাগৰ দ্বাৰাই ৰাজ্যখনৰ 3-4% মাটিত খেতিয়কে পানী পাই আছে। এতিয়া 95-96% মাটি য'ত ধানৰ খেতি কৰে তাত আজি পানী পোৱা নাই। এনেও সাধাৰণতে দেখা যায় অইন বছৰসমূহত খেতিপথাৰসমূহত এনেই পানী থাকে। বাৰিষা যেতিয়া গুচি যায় এনেই খেতিপথাৰত পানী জমা হয়, তাৰ পৰা খেতিয়কসকল লাভান্বিত হয়। কিন্তু এইবাৰ পানী জমা হৈ থকা নাই। জলসিঞ্চন ব্যৱস্থা বিকল, তেওঁলোকে ব্যৰ্থ। অশোক সিংঘাল ডাঙৰীয়া ডাঙৰ ডাঙৰ কথা, কিন্তু ব্যৰ্থ তেওঁ। যোৱা বিজেপিৰ 8টা বছৰে তেওঁলোকে বহু কথাই ক'লে খেতিয়কৰ আয় দুগুণ কৰিব, কিন্তু তেওঁলোকে একো কৰিব নোৱাৰিলে। পথাৰত পানী দিব, একো কৰিব নোৱাৰিলে। দ্বিতীয়তে খেতিয়কসকলে নিজৰ খেতিত পানী দিব পৰা এটা ব্যৱস্থা হ'ল মটৰৰ জৰিয়তে তলৰ পৰা পানী ওলাই পানী দিব পাৰে। তাৰ কাৰণে কি লাগে? ইলেক্ট্ৰিচিটি লাগে। ইলেক্ট্ৰিচিটি
এতিয়া সময়মতে 24 ঘণ্টা বিজুলী যোগান ধৰিব খোজা চৰকাৰখনে আপুনি গাঁও অঞ্চলত খেতিপথাৰ থকা অঞ্চলবিলাকত সঘনাই লাইনটো আহে আৰু যায়। খেতিয়কসকল ইলেক্ট্ৰিচিটিৰ দ্বাৰাই মটৰৰ দ্বাৰাই পানী দিব খুজিলেও সময়ত তেওঁলোকে ইলেক্ট্ৰিচিটি নাপায়। 2 নম্বৰ অসুবিধা হৈছে স্মাৰ্ট মিটাৰে যিটো সমগ্ৰ ৰাজ্যত জলাকলা খুৱাইছে, খেতিয়কসকলে যদি ইলেক্ট্ৰিচিটিৰ জৰিয়তেও পানী দিব খোজে, যিখিনি দিব খোজে, স্মাৰ্ট মিটাৰত যিখিনি বিল আহে সেইখিনি তেওঁলোকক আদায় দিয়াৰ পিছত যিখিনি ধান উৎপাদন হয় সেইখিনিৰ লগত একেলগে যদি হিচাপ নিকাচ কৰে প্ৰত্যেকজন খেতিয়ক লোকচানত থাকে। 3 নম্বৰ কথাটো হ'ল ৰাজ্য চৰকাৰ তেওঁলোকৰ কৃষি বিভাগ আছে। কৃষি বিভাগ এটা ব্যাগুম বিভাগ। কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ছাত্ৰ সন্থাৰ পৰা অহা, এই অসমৰ মাটিৰ কাৰণে যুদ্ধ কৰি অহা ছাত্ৰ সন্থাৰ পৰা আহি তেওঁ আজিৰ তাৰিখত কৃষি মন্ত্ৰী। কৃষি বিভাগে এই কৃষকসকলৰ বিপদৰ সময়ত তেওঁলোকৰ ওচৰত যেনেকৈ থিয় হ'ব লাগিছিল, থিয় হোৱাটো দূৰৰ কথা, আজিৰ তাৰিখ পৰ্যন্ত অতুল বৰা ডাঙৰীয়াৰ কৃষি বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰী কোনো এটা খেতিপথাৰত তেওঁলোকে যোৱা নাই। অসমৰ কোনো এটা খেতিপথাৰত অতুল বৰা ডাঙৰীয়াৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী খেতিপথাৰত যোৱা নাই। তেওঁলোকে কোনো খেতিয়কৰ লগত কথা পতা নাই, তেওঁলোকে কোনো চৰজামিন তদন্ত কৰা নাই। অতুল বৰা ডাঙৰীয়া আৰু কৃষি বিভাগৰ হাতত কোনো তথ্য নাই যে পথাৰত চিৰাৰ ফাট মেলিছে, ধানবোৰ মৰি যাব ধৰিছে, পৰি যাব ধৰিছে। কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ছাত্ৰ সন্থাৰ পৰা অহা, এই অসমৰ মাটিৰ কাৰণে যুদ্ধ কৰি অহা ছাত্ৰ সন্থাৰ পৰা আহি তেওঁ আজিৰ তাৰিখত কৃষি মন্ত্ৰী। কৃষি বিভাগে এই কৃষকসকলৰ বিপদৰ সময়ত তেওঁলোকৰ ওচৰত যেনেকৈ থিয় হ'ব লাগিছিল, থিয় হোৱাটো দূৰৰ কথা, আজিৰ তাৰিখ পৰ্যন্ত অতুল বৰা ডাঙৰীয়াৰ কৃষি বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰী কোনো এটা খেতিপথাৰত তেওঁলোকে যোৱা নাই। অসমৰ কোনো এটা খেতিপথাৰত অতুল বৰা ডাঙৰীয়াৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী খেতিপথাৰত যোৱা নাই। তেওঁলোকে কোনো খেতিয়কৰ লগত কথা পতা নাই, তেওঁলোকে কোনো চৰজামিন তদন্ত কৰা নাই। অতুল বৰা ডাঙৰীয়া আৰু কৃষি বিভাগৰ হাতত কোনো তথ্য নাই যে পথাৰত চিৰাৰ ফাট মেলিছে, ধানবোৰ মৰি যাব ধৰিছে, পৰি যাব ধৰিছে। 4 নম্বৰ কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় অসমৰ কথা কয়, অসমৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ এখন কৰিম বুলি কয়, কিন্তু যেতিয়ালৈকে উৎপাদন বৃদ্ধি কৰিব নোৱাৰে অসমত বিভিন্ন ক্ষেত্ৰত, তেতিয়ালৈকে এই কথা কেতিয়াও সম্ভৱ নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনীতি, জাতি, ধৰ্ম বিভিন্ন উচ্ছেদ লৈ বিভিন্ন সচেতন দেখা যায়, কিন্তু আজিৰ তাৰিখত যে খেতিয়কসকলে মূৰে কপালে হাত দিব লগা হৈছে, খেতিত বহি কান্দিব লগা হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাততো তথ্য নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিষয়ে এটা শব্দও কোৱা নাই। বৰঞ্চ অসমৰ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে এই বিষয়বিলাক লৈ, তাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰী, কৃষি মন্ত্ৰী তেওঁলোকৰ কোনো খবৰ নাই। ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা বিভাগ আমাৰ ইয়াত আছে। আমি এক প্ৰাকৃতিক দুৰ্যোগ বুলিও ক'ব পাৰোঁ খৰাঙৰ কাৰণে। ভাৰতবৰ্ষৰ বহু ৰাজ্যত খৰাঙৰ কাৰণে খেতিয়কসকলক সাহায্য কৰা হয়, ৰাজ সাহায্য দিয়া হয়, ক্ষতিপূৰণ দিয়া হয়। ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগেও কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা লোৱা নাই। অৰ্থাৎ জলসিঞ্চন বিভাগ, কৃষি বিভাগ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভাগ, তেওঁ ৰাজ্যখনৰ মুৰব্বী, আৰু ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগে আজিৰ তাৰিখত খেতিপথাৰত যে চিৰাল ফাট মেলিছে, ধান খেতিবোৰ যে উৰি যাব ধৰিছে, নষ্ট হ'ব ধৰিছে, এই বিভাগ লৈ সচেতন নহয়। মই আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় জলসিঞ্চন মন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাব বিচাৰিছোঁ। এই মুহূৰ্তত চৰকাৰ ৰাজ্যৰ কৃষকসকলৰ লগত থিয় হ'ব লাগে। এই মুহূৰ্তত প্ৰত্যেকটো জিলাই টাস্ক ফৰ্চ গঠন কৰি কোন অঞ্চলত কি খেতিপথাৰ নষ্ট হৈছে, কি অসুবিধা হৈছে, তাৰ কাৰণে অতি সোনকালে জৰুৰীভাৱে মিটিং পাতি বিষয়া কৰ্মচাৰীসকলক ৰাইজৰ ওচৰত, কৃষকসকলৰ ওচৰত পঠাব লাগে, খেতিপথাৰলৈ পঠিয়াব লাগে। আৰু এইখিনি কৰাৰ পিছত কৃষি বিভাগে প্ৰতিজন কৃষকক ৰাজ সাহায্য প্ৰদান কৰিব লাগে। ইলেক্ট্ৰিচিটি বিভাগে, পাৱাৰ ডিপাৰ্টমেণ্টে
যিসকলে কৃষকে খেতিপথাৰত বিদ্যুৎ যোগানৰ জৰিয়তে বিদ্যুতৰ জৰিয়তে মটৰৰ জৰিয়তে খেতিত পানী দি আছে তেওঁলোকক বিদ্যুতৰ বিল মাফ কৰিব লাগে, ৰেহাই দিব লাগে। তাৰপিছত ডিজাষ্টাৰ মেনেজমেণ্টে অসমত এই ধান খেতি খৰাং বতৰৰ কাৰণে যিখিনি ক্ষতিপূৰণ হৈছে তাৰ এটা জৰীপ কৰি তাৰ তথ্য কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক আৰু সাহায্য প্ৰদান কৰিব লাগে। মুঠতে আপোনালোকক কৈছোঁ, যদি চৰকাৰে কৃষকসকলৰ ওচৰত থিয় নহয়, যদি চৰকাৰে কৃষকসকলে যি সমস্যাত তেওঁলোকে পৰিছে তাৰ লগত চৰকাৰে মোকাবিলা নকৰে, অসমৰ এই বছৰ ধান উৎপাদন কমি যাব, অসমত চাউলৰ দাম বৃদ্ধি হ'ব, অসমত দুখীয়া মানুহখিনি আৰু হাৰাশাস্তি খাব লগা হ'ব, কৃষকসকলৰ অৱস্থা যথেষ্ট বেয়া হ'ব। সেইকাৰণে ৰাজ্য চৰকাৰৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি টানি অনুৰোধ জনাইছোঁ, অতি সোনকালে কৃষকসকলৰ ওচৰত থিয় হওক। আপোনাৰ প্ৰত্যেকটো জিলাই জিলাই অভিভাৱক মন্ত্ৰী আপোনালোকে নিযুক্তি দিছে, প্ৰতিজন অভিভাৱক মন্ত্ৰীক জিলাত আপোনালোকে প্ৰেৰণ কৰক, নহ'লে অসমৰ পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। কৃষকসকলক জীয়াই ৰখাৰ স্বাৰ্থত অসম চৰকাৰে বিশেষ পুঁজি দি হ'লেও কৃষকসকলৰ স্বাৰ্থত তেওঁলোকে মাত মাতিব লাগে আৰু কৃষকসকলক সহায় স্পষ্ট। মাননীয় সুপ্ৰিম কোৰ্ট, মাননীয় গুৱাহাটী হাইকোৰ্ট বহুকেইটা এই বিষয়বিলাকৰ ওপৰত বিচাৰ কৰি তেওঁলোকে বিভিন্ন আদেশ দি থৈছে আৰু সেই আদেশখিনি ৰাজ্য চৰকাৰে পালন কৰিব লাগে। সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ যিখিনি আদেশ তাক অমান্য ৰাজ্য চৰকাৰে কৰিব নালাগে। উচ্ছেদ কৰিবলৈ যাওঁতে প্ৰথমতে বিচাৰ কৰিব লাগে মানুহখিনি ভাৰতীয় হয়নে নাই না বিদেশী। যদি ভাৰতীয় হয় তেওঁলোকক উচ্ছেদ কৰাৰ আগতে তেওঁলোকে ক'ত যাব, ক'ত তেওঁলোকে থাকিব, কি খাব, এইবিলাক বিষয়টো চিন্তা কৰিব লাগে, কাৰণ এইটো নিয়মৰ আওতাত পৰে। কোনো ভাৰতীয় মানুহক উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰিব নালাগে। আৰু এই কথাবিলাক আলাপ আলোচনাৰ মাজেৰে হ'ব লাগে। ৰক্তপাত হোৱাটো অসমবাসীয়ে নিবিচাৰে, আমিও নিবিচাৰোঁ। সভ্য অসমৰ এজন সভ্য অসমীয়া হিচাপে সভ্যতা বজাই ৰাখিবলৈ সদায় চেষ্টা কৰিছোঁ আৰু বজাই ৰাখিম। মাজে মাজে আমাক কোনোবাই বিচলিত কৰিব বিচাৰে বিভিন্ন কথা বাৰ্তা দি, সেইবিলাকৰ কথাত আমি মন কাণ নিদিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।